নমস্কাৰ বন্ধু বান্ধৱীসকল জাগিতিলৈ আপোনালোকক স্বাগতম কৰ্মগতভাৱে আমি আসাম হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো আমি আজি বিশেষকৈ মধ্যযুগীয় অসম অৰ্থাৎ 1206 পৰা 1826 চনৰ মাজৰ সময়খিনিৰ বিষয়ে আলোচনা কৰিম এই সময়খিনি এটা বহুত দীঘলীয়া সময় সক 1206 পৰা 1826 চনলৈকে সাধাৰণতে মানে আমি আসাম হিষ্ট্ৰী বুলি ক'লে আমাৰ মনলৈ এই সময়ছোৱাৰ কথা আহে কিয়নো এই সময়ছোৱাত আহোম ৰাজ্য কোচ ৰাজ্য চুতীয়া ৰাজ্য কছাৰী ৰাজ্য আমি মানে ইমাজিন কৰিলে আসাম হিষ্ট্ৰীটো এখিনিৰ পৰাই আৰম্ভ হোৱা নিচিনা লাগে আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰাও এই সময়ছোৱা আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আজি আমি মধ্যযুগীয় অসমৰ 1206 পৰা 1826 ৰ মাজৰ সময়খিনি আলোচনা কৰিম প্ৰথম অধ্যায়ত আমি কৈছিলো যে অধ্যয়নৰ সুবিধাৰ কাৰণে আসাম হিষ্ট্ৰীক চাৰিটা এৰাত ভাগ কৰা হৈছে হেকিটা হৈছে প্ৰাক-ঐতিহাসিক যুগ প্ৰাচীন অসম মধ্যযুগীয় অসম আৰু উপনিবেশিক অসম এতিয়া আমাৰ এই প্ৰাক-ঐতিহাসিক যুগটো কেতিয়ালৈকে আছিল চতুৰ্থ শতিকালৈকে আছিল তাত তিনটা ৰাজবংশই শাসন কৰিছিল হেকিটা হৈছে দানৱ বংশ ভ্ৰম বংশ আৰু অসুৰ বংশ দানৱ বংশ আৰু ভ্ৰম বংশই কামৰূপক বেছ কৰি শাসন কৰিছিল আৰু অসুৰ বংশই তেজপুৰক বেছ কৰি শাসন কৰিছিল ওকে তাৰপিছত প্ৰাচীন অসমত আহিলে 350 ৰ পৰা 1206 চনলৈকে ইয়াত কোনে কোনে শাসন কৰিছিল বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশ যেতিয়া বৰ্মন বংশই 350 চনত অসমত শাসন কৰিবলৈ লৈছিল তেতিয়াৰ পৰা আমি প্ৰাচীন যুগ বুলি কওঁ কাৰণ মানে সেই সময়ৰ পৰা আমাৰ লিখিত তথ্য আছিল আমি হেবিলাক অনুমানৰ ভিত্তিত নহয় হেবিলাক আমি মানে গম পাওঁ তেওঁলোকৰ হিষ্ট্ৰী আছে কিন্তু প্ৰাক-ঐতিহাসিক যুগত তেওঁলোকৰ কোনো লিখিত হিষ্ট্ৰী নাছিল যিবিলাক পুৰাণ উপনিবেশত আছিল বা আমি বিশ্বাস কৰিছিলো হেবিলাক প্ৰাক-ঐতিহাসিক যুগত আহিলে এতিয়া আমি অলৰেডি পাল বংশৰ ৰজাসকলৰ মানে যিসকল শাসকে শাসন কৰিছিল তালৈকেতো আলোচনা কৰিলোৱে এতিয়া পাল বংশৰ শেষৰ ৰজা কোন আছিল বাৰু তেওঁ আছিল জয়পালা ন সেই জয়পালাক কি হল যেতিয়া গৌৰৰ পাল বংশীয় ৰজাসকল মানে গৌৰৰ যিসকল পাল বংশীয় ৰজা আছিল তেওঁলোকৰ এজন আছিল পালা আৰু সেই ৰামপালাৰে এজন সেনাপতি বৈদ্যদেৱে আহি অসম আক্ৰমণ কৰে আৰু জয়পালাক হৰুৱাই আমাৰ মানে কামৰূপটো দখল কৰি লয় আৰু তাৰ পাছত কি কৰে তেওঁলোকৰ সেই গৌৰৰ পাল বংশীয় ৰজাসকলে আৰু অলপ দিন শাসন কৰিছিল আৰু কিছুমান চন্দ্ৰবংশীয় মানে বংগৰ চন্দ্ৰবংশীয় ৰজাসকলেও আমাৰ অসমত মানে অলপ দিন শাসন কৰিছিল ইয়াৰ পাছত মানে আমি হেকিলেকেতো আলোচনা কৰিছিলো ন যে বংগৰ চন্দ্ৰবংশীয় ৰজাই শাসন কৰিছিল গৌৰৰ চন্দ্ৰবংশীয় ৰজাই শাসন কৰিছিল এতিয়া আমি আলোচনা কৰিম বিশেষকৈ মধ্যযুগীয় অসমৰ পৰা এতিয়া মধ্যযুগীয় অসমত আহিব কমতা ৰাজ্যত মানে বিশেষকৈ জিতাৰী বংশ খেন বংশ বাৰভূঞা আৰু কোচ ৰাজ্য এইকেইটা মানে কমতা ৰাজ্যৰ ভিতৰতে আহিব এই কোচ ৰাজ্যও কমতা ৰাজ্যৰে অন্তৰ্গত আছিল মানে কিন্তু তেওঁলোকে কোচ নামেৰে ইমানেই প্ৰখ্যাত হৈ গলে তেওঁলোকৰ মানে কমতা ৰাজ্যৰ অন্তৰ্ভুক্ত নহয় যে বেলেগকে কোচ ৰাজ্যৰ নিচিনা হৈ যায় জিতাৰী বংশই 1100 পৰা 1440 লৈকে শাসন কৰিছিল খেন বংশই 1440 ৰ পৰা 1498 লৈকে কৰিছিল কিন্তু এই বাৰভূঞা সকল ৰজা হিচাপে শাসন কৰা নাছিল তেওঁলোক জমিনদাৰ মানে তেওঁলোকে যে জমিনদাৰ কি হয় যে তেওঁলোক বহুত মাটি বাৰী বা হেখিনি মানুহৰ ওপৰত অধিকাৰ কৰিছিল কিন্তু অলপ দিনৰ কাৰণে তেওঁলোকও মাজতে শাসন কৰিছিল তাৰ পিছত আহিব কোচ ৰাজ্য আৰু ইয়াৰ পাছত আহিব চুতীয়া ৰাজ্য কছাৰী ৰাজ্য আৰু আহোম ৰাজ্য এইবোৰ এনেকুৱা নহয় যে এইবোৰ পাছত হৈছিল চুতীয়া ৰাজ্য কছাৰী ৰাজ্য আহোম ৰাজ্য এইবোৰ পাছত হোৱা নহয় এইবোৰ ইয়া সমসাময়িককে শাসন কৰি আছিল এওঁলোকে বিশেষকৈ কমতা মানে কামৰূপৰ বেছ কৰি শাসন কৰি আছিল আৰু চুতীয়া ৰাজ্য কছাৰী ৰাজ্য আহোম ৰাজ্যই অসমৰ অন্য ঠাই কিছুমানত শাসন কৰি আছিল ওকে আজি আমি কমতা ৰাজ্যৰ যিমানখিনিলৈকে পাৰো কভাৰ কৰিম আৰু ক্ৰমাগতভাৱে আমি গোটেইখিনিয়ে আলোচনা কৰিম আমি এতিয়ালৈকে বহুত গিবাৰ পাইছো যে যেতিয়া বক্তিয়াৰ খিলজীয়ে 1206 চনত অসম আক্ৰমণ কৰিছিল তেতিয়াৰ পৰা আমাৰ কি হৈছিল মধ্যযুগীয় অসম আৰম্ভ হৈছিল ওকে এতিয়া আমি যে পালো গৌৰৰ পাল বংশীয় ৰজা আৰু বংগৰ চন্দ্ৰবংশীয় ৰজাসকলে আমাৰ কামৰূপত শাসন কৰিছিল তাৰ পাছত কি হল পিঠু নামৰ এজন ৰজাই অসমত শাসন কৰিছিল তেওঁলোকৰ পাছত মানে আহিছিল পিঠু এওঁক পিঠুৰাজ বিশ্বসুন্দৰ আৰু জলেশ্বৰ নামেৰো জানে যে তেওঁ মানে এইটা অন্য নাম আছিল পিঠুৰাজ বিশ্বসুন্দৰ আৰু জলেশ্বৰ জলফাইগুৰিত শিৱ মন্দিৰ বনোৱাৰ কাৰণে জলেশ্বৰ বুলি কয় এটো প্ৰবাদ আছে আৰু যে তেওঁ জলফাইগুৰিত এটা শিৱ মন্দিৰ বনাইছিল তাৰ বাবে তেওঁ নামটো জলেশ্বৰ হৈছিল এওঁ সময়ত অসমত
ফাৰ্ষ্ট মুছলমান আক্ৰমণ হৈছিল এইটো ইম্পৰ্টেণ্ট দেই কাৰ সময়ত মানে অসমত ফাৰ্ষ্ট মুছলমান আক্ৰমণ হৈছিল সেইটো হৈছে পৃথু তেওঁ তিনিজন মুছলমান আক্ৰমণকাৰীৰ লগত যুদ্ধৰ সন্মুখীন হৈছিল মানে একেৰাহে তেওঁ তিনিবাৰ যুদ্ধ কৰিবলগীয়া হৈছিল এবাৰেই নহয় তেওঁ তিনিবাৰ মুছলমান আক্ৰমণকাৰীৰ সন্মুখীন হৈছিল সেইকেইটা হৈছে 1206 চনত বক্তিয়াৰ খিলজী উল্লেখ থকা মতে তেওঁ তিব্বত যোৱা পথত অসম আক্ৰমণ কৰিছিল মানে তেওঁ বক্তিয়াৰ খিলজীয়ে ডাইৰেক্ট অসম আক্ৰমণ কৰিম বুলি অহা নাছিলে তেওঁ তিব্বতত মানে আক্ৰমণ কৰিবলৈ গৈছিলে তেতিয়া তিব্বতলৈ মানে পাৰ হৈ যাওঁতে অসমক আক্ৰমণ কৰিছিলে আৰু এই যুদ্ধত বক্তিয়াৰ খিলজী হাৰিছিল মানে ইয়াৰ পাছত তেওঁ হাৰি মানে বহুত সৈন্যবাহিনী লৈ আহিছিলে 10000 মান সৈন্যবাহিনী লৈ আহিছিলে কিন্তু পিঠুৰ লগত যুদ্ধ কৰি তেওঁৰ হাতত 100 মান সৈন্যহে থাকে আৰু তেওঁ পলাই গৈ মানে বেংগলত পাইছিলেগে আৰু তাত বক্তিয়াৰ খিলজীৰ মৃত্যু হৈছিলে এতিয়া এই বিষয়ে কানাই বৰশী বোৱা শিলালিপি একদম ইম্পৰ্টেণ্ট দেই এইটো সোধে ক'ত মানে বক্তিয়াৰ খিলজীৰ অসম আক্ৰমণৰ কথা উল্লেখ আছে সেইটো হৈছে কানাই বৰশী বোৱা শিলালিপি তাত লেখা আছে আৰু সেই শিলালিপিটো ক'ত আছে উত্তৰ গুৱাহাটীত আৰু তাত কি লেখা আছে 1127 শকত চ'ত মাহৰ 13 দিনৰ দিনা কামৰূপলৈ আহি তুৰস্কসকল ধ্বংসপ্ৰাপ্ত হয় মানে সেই বুলি এই যোনটো শিলালিপি আছে তাত লেখা আছে যে 1127 শকত কোন আহিছিলে মানে তুৰস্কসকল আহিছিলে আৰু তেওঁলোক যুদ্ধত বেয়াকৈ হাৰিছিলে ইয়াৰ উপৰিও বক্তিয়াৰ খিলজীৰ অসম আক্ৰমণৰ কথা মিনাজুদ্দিনে লিখা তবাকিত ই নাছিৰী উল্লেখ আছে মানে এটো কানাই বৰশী বোৱা ঘাট আৰু মিনাজুদ্দিনে লিখা তবাকিত ই নাছিৰীত যে বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে কি হৈছিলে সেই বিষয়ে লেখা আছে আপোনালোকে এটো দুই ফালৰ পৰা মনত ৰাখিব এটো মানে তবাকিত ই নাছিৰী লিখিছিলে কোনে মিনাজুদ্দিনে লিখিছিলে আৰু তাত কি উল্লেখ আছিল বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণৰ কথা ঠিক আছে ইয়াৰ উপৰিও অন্যটা ইম্পৰ্টেন্ট হৈছে মোহাম্মদ বিন বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰা অসমৰ মানে প্ৰথম মেছ জনজাতিৰ লোকজন হৈছে আলিমেছ মানে আমাৰ এতিয়া অসমত যিমান সকল মুছলিম লোক আছে বা যিসকলৰ মুছলিম ধৰ্মৰ প্ৰভাৱ পৰিছে সেই মানে ফাৰ্ষ্ট লোকজন আছিল আলিমেছ তেওঁৰ পৰাই মানে ইয়াত অসমত মুছলিম ধৰ্মৰ মানে হৈছিল তেওঁই মানে ফাৰ্ষ্ট হয় আৰু ঠিক আছে তাৰ পাছত 1226 চনত গিয়াসুদ্দিন খিলজীয়ে অসম আক্ৰমণ কৰিছিল পিঠু জিকিছিল মানে পিঠু শক্তিশালী আছিল ন তেওঁ মানে বক্তিয়াৰ খিলজীকো হৰুৱাইছিল গিয়াসুদ্দিন খিলজীকো হৰুৱাইছিল শেষত 1228 চনত মোহাম্মদ নাছিৰুদ্দিন শাহে অসম আক্ৰমণ কৰিছিল তেওঁ ইলতুৎমিছৰ পুতেক আছিল এখিনি মানে এখিনি বিলাকৰ কথা মানে ইলতুৎমিছ তাৰ পাছত আপোনাৰ বক্তিয়াৰ খিলজী এবিলাকৰ কথা আমি ইন্ডিয়ান হিষ্ট্ৰি ডিটেইলছত আলোচনা কৰিম ইয়া যেতি তেওঁলোকৰ বিষয়ে বেছিকৈ আলোচনা কৰি দিও আমাৰ মূল বিষয়টোৰ পৰা আতৰি যোৱাৰ বেছি চান্স থাকে হে জাস্ট কৈ দিছো আপোনালোকে মনত ৰাখি থব আৰু যেতিয়া তেওঁলোকৰ বিষয়ে ডিটেইলছত কম নহয় তেতিয়া ইয়াত ৰিলেট কৰিব পাৰিব ইলতুৎমিছৰ পুতেক মোহাম্মদ নাছিৰুদ্দিনে অসম আক্ৰমণ কৰিছিল আৰু তাত পিঠুৰ মৃত্যু হৈছিল মানে সেই সময়তে আৰু পিঠুৰ শাসন শেষ হৈছে এতিয়া সেই তিনিবাৰ মুছলিম আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছিল হেগিটা আপোনালোকে মনত ৰাখিব হৈছিল 1206 বক্তিয়াৰ খিলজী তাৰ পাছত আহিলে 1226 আৰু 1228 1226ত কোনে কৈছিলে গিয়াসুদ্দিন খিলজী আৰু 1228ত নাছিৰুদ্দিন শাহে কৰিছিল ওকে তাৰ পাছত সমুদ্ৰপাল বুলি এজনে শাসন কৰিছিল তেওঁ বিষয়ে ইমান বিশেষ উল্লেখ নাই তাৰ পাছত আহিলে সন্ধ্যা এই সন্ধ্যাক মানে কমতাপুৰৰ মানে বাস্তৱিক ৰজা বুলি কয় মানে তেওঁৰ কমতাৰ ৰাজ্যৰ প্ৰথম ৰজা বুলি মানে তেওঁ কনসিডাৰ কৰে এতিয়া আমি পাম তেওঁৰ সময়টো এবাৰ মুছলিম আক্ৰমণ হৈছিল 1257 চনত টুকলিক খায়ে অসম আক্ৰমণ কৰিছিল এটো ইম্পৰ্টেন্ট দে কাৰ সময়ত টুকলিক খায়ে অসম আক্ৰমণ কৰিছিল বা সন্ধ্যাৰ সময়ত কোনে অসম আক্ৰমণ কৰিছিল কোনজন মুছলিম আক্ৰমণকাৰী আক্ৰমণ কৰিছিল তেনেকৈ আহিব পাৰে তাত সন্ধ্যা জিকিছিল এই যুদ্ধখনত মানে যেটা টুকলিক খাই আক্ৰমণ কৰিছিল সন্ধ্যা জিকিছিল কিন্তু কি হল তেওঁ যে আগতো হে তিনিবাৰ মানে মুছলিম আক্ৰমণকাৰী অসম আক্ৰমণ কৰিলে তাৰ পাছত আকৌ 1257 তো কৰিলে এই বাৰে বাৰে যে আক্ৰমণ হৈ আছিল সেই কাৰণে তেওঁ কি কৰিলে 1260 চনত ৰাজধানী কামৰূপৰ পৰা কমতাপুৰলৈ লৈ গৈছিল মানে তেওঁ ভাবিলে যে কামৰূপত থকাৰ কাৰণে বাৰে বাৰে মুছলিম আক্ৰমণ হৈ আছে হেতু সেফ কৰিবৰ কাৰণে কলৈ লৈ গৈছিল ৰাজধানীটো কমতাপুৰলৈ আৰু কমতাপুৰলৈ ৰাজধানী নিয়াৰ পাছত শাসকসকলক কমতেশ্বৰ বুলি জনা গৈছিল এওঁ কমতা ৰাজ্যৰ বাস্তৱিক ৰজা বুলি মানে কমতাপুৰলৈ ৰাজধানী লৈ যোৱাৰ কাৰণে তেওঁ নে যেটো আমি এটা কমতা ৰাজ্য পঢ়ি আছো হে কমতা ৰাজ্যৰ বাস্তৱিক ৰজা বুলি কোৱা হয়
তাৰ পাছত শাসন কৰিছিলে সিন্ধি ৰায় ৰূপনাৰায়ণ সিংহধ্বজ আৰু প্ৰতাপধ্বজ মানে এই প্ৰতাপধ্বজৰ পাছত কি হয় যোনখন কমতা ৰাজ্য আছিলে সেইখন দুভাগ হৈ যায় কাৰণ মানে কি হয় প্ৰতাপধ্বজ যেতিয়া মৃত্যু হৈছিলে ইনেতো এনেকুৱা মানে ৰজাসকলৰ নিয়ম অনুসৰি ৰজাৰ পাছত তেওঁৰ পুত্ৰই শাসনভাৰ পায় তাৰপিছত তেওঁৰ পুতেকে পায় কিন্তু যেতিয়া প্ৰতাপধ্বজ মৃত্যু হৈছিলে তেতিয়া তেওঁৰ পুতেক সৰু হৈ আছিলে সেইকাৰণে কি কৰিলে তেওঁ ভতিজাকক ৰাজ্যৰ শাসন দি দিছিলে আৰু সেই ভতিজাকে পাছলৈ কি কৰিলে আধাটো তেওঁ নিজৰ লগত ৰাখিলে মানে তেওঁ আধা নিজে শাসন কৰিলে আৰু আধা পুতেকক দি দিলে সেই দুভাগ হোৱা ৰাজ্যখনক এখন গৌড়ত হ'ল আৰু এখন হ'ল কমতা ৰাজ্য গৌড়ত ধৰ্মনাৰায়ণে শাসন কৰিলে যিজন মানে প্ৰতাপধ্বজৰ ভতিজাক আছিলে আৰু দুৰ্লভ নাৰায়ণে কমতাত শাসন কৰিলে এই দুৰ্লভ নাৰায়ণ কাৰ পুতেক আছিলে প্ৰতাপধ্বজৰ পুতেক আছিলে যিজনে মানে পাছত শাসনভাৰ লৈছিলে ধৰ্মনাৰায়ণে গৌড়ত শাসন কৰাৰ কাৰণে গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰিছিলে এফালে কি হয় দুৰ্লভ নাৰায়ণৰ কমতাত শাসন কৰিছিলে কাৰণে তেওঁ কমতেশ্বৰ উপাধি দিছিলে ওকে তেওঁ চান্দিবৰ ভূঞাকে ধৰি 12 ঘৰ ভূঞা লোক কমতেশ্বৰলৈ পঠাইছিল এই যে ধৰ্মনাৰায়ণে গৌড়ত শাসন কৰি আছিলে আৰু সেই গৌড়ত শাসন কৰি থাকোতে তেওঁ 12 ঘৰ ভূঞা লোক কলৈ পঠিয়াইছিলে কমতেশ্বৰলৈ মানে দুৰ্লভ নাৰায়ণে তালৈ পঠিয়াইছিলে আৰু সেই যে চান্দিবৰ কোন চিনি পাইছেনে বাৰু সেই চান্দিবৰ হৈছে আমাৰ শংকৰদেৱ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজু ককাক মানে সেই তেওঁলোকে আহি ক'ত থাকিছিলেহি আমাৰ নগাঁৱৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত মানে স্থায়ী কৰি থাকিছিলে আৰু এইখিনিয়ে যে আমি কৈছিলোঁ যে 12 ভূঞা বিষয়ে পঢ়িম তেওঁলোক জমিনদাৰ আছিলে সেই সকলে মানে অলপ পাছলৈ তেওঁলোকৰ আধিপত্য বিস্তাৰ হয় আৰু তেওঁলোকে অলপ দিনৰ কাৰণে আমাৰ অসমত শাসনো কৰিছিলে ওকে আৰু এই সকল ক'ৰ পৰা আহিছিলে গৌড়ৰ পৰা তাৰ পাছত এইফালে আহিলে দুৰ্লভ নাৰায়ণৰ ৰাজসভাত আছিলে হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ ইম্পৰ্টেণ্ট দেই তেওঁ কাৰ পৃষ্ঠপোষকতা মানে হেম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে হৰিবৰ বিপ্ৰই কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে তেনেকৈ আহিব পাৰে বা দুৰ্লভ নাৰায়ণৰ ৰাজসভাত কোন কোন আছিলে তেনেকুৱা ধৰণৰ আহিব পাৰে দুৰ্লভ নাৰায়ণ ইলিয়াছ শাহৰ সমসাময়িক আছিল এতিয়া এই সমসাময়িক যে থাকে সেই সমসাময়িকটো আপোনালোকে মনত ৰাখি থোৱাটো ভাল মানে কাৰ মানে আমাৰ অসমত শাসন কৰি থাকোতে বংগত কোনে শাসন কৰিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে কিন্তু সব নহয় আৰু কিছুমান মিলে থাকে এতিয়া ইলিয়াছ শাহৰ কথাটো মনত ৰাখিব তেওঁৰ কাৰ সমসাময়িক আছিলে দুৰ্লভ নাৰায়ণৰ তাৰপিছত এতিয়া আহিলে এই যে ধৰ্মনাৰায়ণৰ পুত্ৰ তামধ্বজ তেওঁ গৌড়তে শাসন কৰি আছিলে তেওঁ কিন্তু কি হয় পাছলে এই দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণে দুইখন মানে ভাগ হৈ গৈছিলে যে কমতা ৰাজ্যখন ভাগ হৈ গৈছিলে যে সেইখন মিলাই তেওঁৰ আণ্ডাৰলৈ লৈ আহে তাৰপিছত মানে আকৌ কমতা আৰু মানে গৌড় দুখন হৈ থকা নাই আৰু তামধ্বজৰ পিছত আকৌ সেইখন লগ লাগি গৈছিলে এই তামধ্বজৰ ৰাজসভাত ৰুদ্ৰকণ্ডলী নামেৰে এজন কবি আছিল মানে এইটো কাৰ পৃষ্ঠপোষকতাত কোন আছিল এইটো চাব এইটো ইম্পৰ্টেণ্ট হয় এতিয়া হওক ইন্দ্ৰনাৰায়ণ এওঁৰ দুৰ্লভ নাৰায়ণৰ পুতেক আছিলে যিজনে মানে কমতাত শাসন কৰি আছিলে এওঁক পঞ্চগৌৰেশ্বৰ বুলি কোৱা হয় সুধিব পাৰে পঞ্চগৌৰেশ্বৰ বুলি কাক কোৱা হয় কাৰণ তেওঁ দুভাগ হৈ থকা কমতাপুৰৰ শাসন নিজৰ অধীনলৈ নিয়াৰ উপৰিও সকলো দিশতে ৰাজ্য বিস্তাৰ কৰিছিল আমি পাই আহিছো এতিয়া মানে যোনখন গৌড় আৰু কমতা দুভাগ হৈ আছিলে ইন্দ্ৰনাৰায়ণে লগালে তেওঁৰ ৰাজসভাত কবিৰত্ন সৰস্বতী আছিল একদম বহুত ইম্পৰ্টেণ্ট দেই এইটো কি হয় কবিৰত্ন সৰস্বতীৰ কথা সুধি থাকে এইটো তেওঁ কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে ইন্দ্ৰনাৰায়ণৰ শেষত জিতাৰী বংশৰ শাসক আৰিমত্তই তেওঁক হৰুৱাই কমতাপুৰ দখল কৰে আৰু কমতাপুৰত জিতাৰী বংশৰ শাসন আৰম্ভ কৰে মানে কমতাপুৰত এটা যোনটো কমতাৰ ৰাজ্য আছিলে এটা বংশ নাছিলে তাত বেলেগ বংশই মানে শাসন কৰিছিলে ফাৰ্ষ্ট এতিয়া পিঠু আহিলে সন্ধ্যা মানে কমতাৰ বাস্তৱিক ৰজা ঠিক আছে তাৰ পাছত আহিলে জিতাৰী বংশৰ পাছত আহিব খেন বংশ আৰু খেন বংশৰ পাছত আহিব কোচ বংশ মানে সেই কোচ বংশটো আমাৰ বেলেগ লাগে কিন্তু তেওঁলোক কমতাৰে ৰজা হয় মানে কিন্তু তেওঁলোকৰ কোচ নামেৰে ইমানেই পপুলাৰ হৈ গ'ল যে সেইটো আমি কোচ ৰাজ্যখনেই মানে বেলেগ হ'ল ঠিক আছে আজি ইয়াত আমি কি ইম্পৰ্টেণ্ট আলোচনা কৰিলোঁ সেই বিষয়ে এবাৰ কৰোঁ গোটেইখিনি একেলগতে সামৰি ল'লে খেলিমেলি হৈ যায় আৰু আপোনাৰ কি হয় হিষ্ট্ৰীটো আমি ক্ৰমান্বয়ে কোনটো বংশৰ পাছত কোনটো বংশই শাসন কৰিছিলে তেনেকৈ যদি পঢ়োঁ
তেতিয়া আমাৰ মনত ৰাখিবলৈও সুবিধা হয় ঠিক আছে আজি আমি কি আলোচনা কৰিলো সেই বিষয়ে অলপ উনুকিয়াই দিওঁ যেতিয়া কমতাপুৰত পিঠুৱে শাসন কৰিছিলে তেতিয়া তেওঁ তিনিবাৰ মুছলিম আক্ৰমণৰ সন্মুখীন হৈছিলে তেওঁ মানে ফাৰ্ষ্ট মুছলিম আক্ৰমণকাৰীৰ সন্মুখীন হোৱা প্ৰথম ৰজা আছিলে ফাৰ্ষ্টটো হৈছিলে 1206 চনত ফাৰ্ষ্ট বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰিছিলে সেকেন্ড আক্ৰমণ কৰিছিলে 1226 চনত গিয়াসুদ্দিন খিলজীয়ে তাৰপিছত থাৰ্ড আক্ৰমণ কৰিছিলে 1228 চনত নাছিৰুদ্দিন শাহে বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰাৰ বিষয়ে ক'ত লেখা আছে কানাই বৰশী বোৱা শিলালিপিত আৰু ইয়াৰ উপৰিও মানে মিয়াসুদ্দিনে লেখা তাবাকি ই নাছিৰিত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণৰ কথা লিখা আছে হেতু ইম্পৰ্টেন্ট তাৰপিছত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰোতে মুছলিম ধৰ্ম ফাৰ্ষ্ট কোনে গ্ৰহণ কৰিছিলে আলিমেছ কমতা ৰাজ্যৰ বাস্তৱিক ৰজা কোন আছিলে বাস্তৱিক ৰজা আছিলে সন্ধ্যা আৰু তেওঁৰ সময়ত কোনে অসম আক্ৰমণ কৰিছিলে টুকলিক খায়ে অসম আক্ৰমণ কৰিছিলে হেতু 1257 চনত আৰু 1260 চনত কামৰূপৰ পৰা ৰাজধানী কমতাপুৰলৈ লৈ গৈছিলে তাৰপিছত 12 ভূঞা সকলক মানে কোনে ক'ৰ পৰা কলৈ পঠিয়াইছিলে ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণে তালৈ পঠিয়াইছিলে ধৰ্মনাৰায়ণ ক'ৰ ৰজা আছিলে গৌড়ৰ ৰজা আছিলে মানে 12 ভূঞা সকল ক'ৰ আছিলে গৌড়ৰ আছিলে আৰু কলৈ পঠিয়াইছিলে দুৰ্লভ নাৰায়ণ কমতাপুৰলৈ পঠিয়াইছিলে ওকে তাৰপিছত দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা কোনে লাভ কৰিছিলে হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ ৰুদ্ৰকণ্ডলী কাৰ ৰাজসভাৰ কবি আছিল কাৰ আছিলে তাম্ৰধ্বজৰ ৰাজসভাৰ কবি আছিলে তাৰপিছত পঞ্চগোৰেশ্বৰ বুলি কাক কয় ইন্দ্ৰনাৰায়ণক তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে কবিৰত্ন সৰস্বতীয়ে ঠিক আছে আজিলৈ ইমানতে এৰিছো কাইলৈ জিতাৰী বংশ খেন বংশ 12 ভূঞা সকল আৰু কোচ সকলৰ বিষয়ে এটা নতুন ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ